হয়, উন্নয়নৰ ঢাক ঢোল বজাই শাসনলৈ অহা বিটিআৰ চৰকাৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন বিজেপি তথা ইউপিপিএল মিত্ৰজোঁটী চৰকাৰ, সেই চৰকাৰ 5 বছৰৰ উকুলিব হ'ল আৰু যিহেতু ছেপ্টেম্বৰ মাহত হ'বলগীয়া বিটিআৰ পৰিষদৰ নিৰ্বাচনৰ হয়তো আনুষ্ঠানিকভাৱে দিন ঘোষণা হোৱা নাই যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব বিটিআৰ পৰিষদৰ নিৰ্বাচন। ক'ব লাগিব যে 5টা বছৰ প্ৰায় সম্পূৰ্ণ খবৰ হ'ল বিটিআৰ চৰকাৰখনৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ আৰু বিজেপি চৰকাৰৰ যি মিত্ৰজোঁট চৰকাৰ। সেই মিত্ৰজোঁট চৰকাৰখনে বিটিআৰ অঞ্চলৰ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ যি উন্নয়ন, সেই উন্নয়নৰ কথাৰ দোহাই দি তেওঁলোকে ঢাক ঢোল বজাইছিলে। কিন্তু ক'ব লাগিব প্ৰকৃত যি স্বৰূপ গ্ৰাম্য অঞ্চলৰ বাট পথৰ, সেই গ্ৰাম্য অঞ্চলৰ বাট পথৰ জীয়াটো ছবি আজি দেখুৱাম। আজি উপস্থিত হৈছো ওদালগুৰি জিলাৰ পানেৰীৰ আনাধোৱাপাৰাৰ যি বিষ্ণু মন্দিৰ পথ, সেই বিষ্ণু মন্দিৰ পথতে উপস্থিত হৈছো, যি পথছোৱাত প্ৰায় 3খনকৈ গাঁৱৰ প্ৰায় হাজাৰতকৈ লোক ইয়াত অহা যোৱা কৰে আৰু এই পথেৰে যিহেতু শ্মশান এখন আছে, শ্মশানলৈ যোৱা হয়। আৰু ক'ব লাগিব যি পথছোৱাত আচলতে ইয়াৰ যিগৰাকী পাৰিষদ দিলীপ কুমাৰ বড়ো পাৰিষদ গৰাকীকো লগতে যি বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াকো বহুবাৰ ইয়াৰ ৰাইজে এক প্ৰকাৰে আবেদন নিবেদন কৰিছিলে, বিশেষকৈ পথছোৱা তেওঁলোকে স্থায়ীভাৱে নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত। কিন্তু কোনো প্ৰকাৰে এই পথছোৱা স্থায়ী নিৰ্মাণ নকৰিলে, যাৰ ফলস্বৰূপে আজি এই 3খন গাঁৱৰ ৰাইজে ওলাই আহি তেওঁলোকে নিজে শ্ৰমদান কৰিছে, নিজৰ গাঁঠিৰ ধন ভাঙি এইটো পথছোৱা নিৰ্মাণ কৰিছে। মোৰ সতীৰ্থ নাজিমক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। এয়া দেখিছে, ক'ব লাগিব যে আনাধোৱাপাৰাবাসী ৰাইজে প্ৰায় 3খনকৈ গাঁৱৰ ৰাইজে এই যি বিষ্ণু মন্দিৰৰ পথছোৱা, সেই পথছোৱাত তেওঁলোকে নিজে আজি শ্ৰমদান কৰিছে। ইয়াত চৰকাৰৰ ফালৰ পৰা তেওঁলোকে কোনো ধৰণৰ সহায় সহযোগিতা পোৱা নাই, বৰঞ্চ তেওঁলোকে বহুবাৰ চৰকাৰক আহ্বান কৰিছিলে, আবেদন নিবেদনো কৰিছিলে, কিন্তু তাৰ ফলস্বৰূপে কোনো ধৰণে ইয়াৰ সুফল নাপালে। যাৰ ফলস্বৰূপে আজি এই গাঁওখনৰ ৰাইজে নিজে ওলাই আহি তেওঁলোকে শ্ৰমদান কৰিছে, লগতে যি গাঁঠিৰ ধন ভাঙি তেওঁলোকে ট্ৰেক্টৰেৰে মাটি আনি এই পথছোৱাত পেলাইছে। ক'ব লাগিব যে ইয়াত কালভাৰৰ যথেষ্ট সমস্যা আৰু বাট পথৰ যি দুৰৱস্থাৰ ফলত ইয়াত কোনো ধৰণৰ জৰুৰীকালীন অৱস্থাত এম্বুলেন্সে হওক বা অগ্নি নিৰ্বাপক বাহনকেই হওক, কোনো ধৰণৰ বাহন ইয়াত আহিব নোৱাৰে। আৰু এই পথছোৱাৰ যি দুৰৱস্থাৰ ফলত যথেষ্ট সমস্যা হয়, বিশেষকে আনাধোৱাপাৰাবাসীৰ তথা এই বিষ্ণু মন্দিৰ পথছোৱাৰে যি 3খনকৈ গাঁও আছে, গাঁৱৰ গঞা ৰাইজৰ। আৰু মোৰ সতীৰ্থ নাজিমে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে, অকল পুৰুষে নহয় মহিলাসকলেও কিন্তু ইয়াত ৰাতিপুৱাৰে ভাগৰ পৰা শ্ৰমদান কৰিছে আৰু প্ৰায় 3খনকৈ গাঁৱৰ ৰাইজে এইদৰে কষ্ট কৰি নিজৰ পথছোৱা বনাইছে। চৰকাৰৰ আশাত থাকি তেওঁলোকে যেনে এক নিৰাশাত ভুগিছে, ৰূপায়ন্তৰ হৈ এইদৰে তেওঁলোকে পথছোৱা নিৰ্মাণ কৰিছে। আৰু এক প্ৰকাৰে ক'ব লাগিব প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিলে, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কৈছিলে যে ছুইজাৰলেণ্ড চাবলৈ আমি বাহিৰলৈ যাব নালাগে, বিটিআৰৰ লোকসকল ছুইজাৰলেণ্ড আমাৰ বিটিআৰখনতে দেখা পাব। আৰু এই ছুইজাৰলেণ্ডৰ যি জীয়াটো ছবি, সঁচা ছবি, এই ছুইজাৰলেণ্ডৰ ছবি আজি দেখুৱাইছো বিটিআৰৰে এই আনাধোৱাপাৰা গাঁওখনত। দাদা কি ক'ব যে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিলে ছুইজাৰলেণ্ড বাহিৰলৈ চাব যাব নালাগে, আমাৰ বিটিআৰখনতে ছুইজাৰলেণ্ড দেখিবলৈ পাব, আৰু ছুইজাৰলেণ্ডৰ পথছোৱা আজি এই অৱস্থা, কি ক'ব? নমস্কাৰ। প্ৰথমতে মই নিউজ প্লাছ চেনেলটোলৈ ধন্যবাদ জনাইছোঁ। যিহেতু আমাৰ এই পথটো আমাৰ মোটামুটি 3খনমান গাঁৱৰ মানুহে এই পথটোত অহা যোৱা কৰে আৰু এই পথটো হৈছে আমাৰ মেইন ঘাইপথ। গতিকে এই পথটো দি আমি য'ত আমাৰ অন্তিম সংস্কাৰ য'ত হয়, আমি তলৈকে এই ৰাস্তাটো গৈছে, আমি সেই ৰাস্তাটোলৈকে আমি অন্তিম সংস্কাৰত লাগি আমি যাবলগীয়া হয়। গতিকে এই ৰাস্তাটো আমাৰ খৰালি চিজনত আমি যেনে তেনে আমি চলিব পাৰোঁ, কিন্তু বাৰিষাৰ টাইমত আমি এই ৰাস্তাটোৱেদি অহা যোৱা কৰাটো আমাৰ কাৰণে একদম অসম্ভৱ হৈ পৰে। কাৰণ কিয়নো এই ৰাস্তাটোত মানে কোনো ধৰণৰ ভাল এটা সুবিধা নাই। যিহেতু প্ৰথম আমাৰ ক'ব গ'লে যে আমাৰ যিটো কালভাৰ আছে আগত, সেই কালভাৰটো আমাৰ মানে এখন 108 নাহে। সেই যথেষ্টখিনি আমাৰ মানুহৰ কষ্ট হয়, বেমাৰ আজাৰ হ'লে আমাৰ বহুতখিনি অসুবিধা হয়। সেয়েহে এই ৰাস্তাটো আমি নিৰ্মাণ কৰাৰ বাবে আমাৰ ইলেকশ্যনৰ আগে আগে আমাৰ এই ৰাইজৰ আগত নেতা মন্ত্ৰী বিধায়ক বিলাকে আমাক প্ৰতিশ্ৰুতি দিয়ে যে এই ৰাস্তাটো আমি আপোনালোকক সহায় কৰি দিম বা মন্দিৰটো আমি আপোনালোকক বনাই দিম। গতিকে আজিলৈকে আমি একো ফল দেখা নাপালো যে আমাৰ মন্দিৰৰ একো উন্নতি নহল আৰু ৰাস্তাটো আমি একো সফল হোৱা দেখা নাপালো। যিহেতু ইয়াৰ স্থানীয় পাৰিষদ আছে দিলীপ কুমাৰ বড়ো, স্থানীয় বিধায়ক তথা ডেপুটি স্পীকাৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী আছে, সাংসদ দিলীপ শইকীয়া আছে, তেওঁলোকক এই ৰাস্তাটোৰ বিষয়ে আপোনালোকে জনাইছিলে নে, আবেদন নিবেদন কিবা কৰিছিলে নেকি? হয়, আমি জনাইছিলো। আমাৰ দিলীপ বড়ো ছাৰ তেখেতলোকক আমি জনাইছিলো আৰু তেনেকে আমাৰ ইলেকশ্যনৰ আগে আগে বহুতো নেতা বিধায়ক বিলাক ইয়াতে আমাৰ উপস্থিত হয়হি ভোটৰ কাৰণে। কিন্তু আমাৰ যি কাম, সেই কামখিনি প্ৰতিশ্ৰুতি দি যায়, কিন্তু কামখিনি কৰি নিদিয়ে। গতিকে তাৰ ফলত আমি বহুত অসুবিধাৰ সন্মুখীন হৈ আছো। গতিকে যদি
আমাৰ এই কামখিনি যদি চৰকাৰে যদি চকু দিয়ে, যদি কামখিনি আমাৰ এই ৰাস্তাটো বা মন্দিৰটো যদি আমাৰ ধুনীয়াকৈ বনাই দিয়ে, বা 108ত যদি আহিব পৰাকৈ আমাক সুবিধা কৰি দিয়ে, আমি বহুতখিনি সুখী হ'ম। যদি চৰকাৰে আমাক এইখিনি কৰি দিয়ে, নিশ্চয় আমি তেখেতলোকলৈও আমি মানে চাম মানে সিহঁতকো। গতিকে আমি বিচাৰো যে আমাৰ এই পথটো তিনিখন গাঁৱৰ মানুহে যিহেতু অহা যোৱা কৰে, গতিকে আমি এই পথটো প্ৰধানকৈ আমি ভাল হোৱাটো বিচাৰো। গতিকে বাৰিষা আমাৰ এই অহা যোৱাৰ কাৰণে বহুখিনি আমাৰ অসুবিধা হৈ পৰে এই পথটোত। নিশ্চয় ক'ব লাগিব এগৰাকী যুৱ ভোটাৰ আছে, আৰু মই আপোনাৰ পৰা জানিব বিচাৰিছো যিহেতু আপোনালোকৰ এই বাটচোৱা পথচোৱা যথেষ্ট সমস্যা জড়িত, আৰু যিটো অন্তিম বুলি ক'বলৈ গ'লে শ্মশান এখন আছে, তিনিখন গাঁৱৰ প্ৰায় লোকসকলে শ্মশানলৈ যায়। পথচোৱাৰ দুৰৱস্থা, যিটো সমাগত বিদ্যাৰ পৰিষদে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে কিন্তু যিটো পথৰ অৱস্থা সুচল নকৰিলে চৰকাৰখনে, কি ক'ব, কি আহ্বান জনাব চৰকাৰ? এই চৰকাৰখনেতো বহুতো প্ৰতিশ্ৰুতি দিয়ে, কিন্তু প্ৰতিশ্ৰুতিৰ ফলত কিন্তু ৰাইজে আজি জল পথ কৰে। আপোনালোকে দেখিছে এই ৰাইজে তেওঁলোকে তিনিখন ত্ৰিপুল ইঞ্জিনৰ চৰকাৰ বুলি কয় হা। AJP, BJP আৰু UPPL তিনিখন ত্ৰিপুল ইঞ্জিনৰ চৰকাৰ কয়, আৰু তেওঁলোকে UPPL চৰকাৰে কৈছিলে যে বিটিআৰখন এখন ছুইজাৰলেণ্ডৰ দৰে হৈ যাব বুলি কৈছিলে। কিন্তু আমাৰ ওদালগুৰি জিলা আনাধাপাৰা গাঁৱৰ এই যি পথচোৱা আপোনালোকে আজি দেখিছে, ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি তেওঁলোকে নিজে কাম কৰিবলৈ ওলাই আহিব লাগিছে। কাৰণ এইটো ৰাস্তাৰে তিনিখন গাঁৱৰ মানুহে অহা যোৱা কৰে, আৰু এই ৰাস্তাটোৰে মানুহ অন্তিম সময়ত শ্মশানলৈ যায়। আৰু বাৰিষাৰ সময়ত আপোনালোকে আহিলে দেখিব যে এই বাৰিষা সময়ত ল'ৰা ছোৱালী আহিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসমূহে স্কুললৈ যাবৰ সময়ত বিভিন্ন ধৰণে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। কেতিয়াবা ছাত্ৰ ছাত্ৰীবিলাকে স্কুললৈ আহোঁতে ইয়াতে পথতে বাগৰি পৰে, যাৰ ফলত স্কুললৈ তেওঁলোকে স্কুল যাব নোৱাৰা হৈ যায়। আৰু আমি বাৰম্বাৰ চৰকাৰক তেতিয়া আমি কৈছিলো, এই ৰাস্তাটো আমাৰ মেইন সমস্যা হৈছে আমাৰ ৰাস্তাটো। যদি আমাৰ ৰাস্তাটো নাথাকে, তেতিয়াহ'লে এই ৰাস্তাটোত কেতিয়াবা আমাৰ কাৰোবাৰ যদি বেমাৰো হয়, তেতিয়া বেমাৰ হ'লে এম্বুলেন্স এখন আমাৰ ইয়াতে আহিবলৈ নোৱাৰে, বা কাৰোবাৰ ঘৰত যদি জুই লাগে, তেতিয়াহ'লে যিখন অগ্নি নিৰ্বাপক আহিবলৈ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে আপোনালোকে আজি আহিছে, আমি চৰকাৰক এইটোৱে আহ্বান জনাও যে এই BTC চৰকাৰখনে 15টা বছৰ ৰাজত্ব কৰিলে, আৰু UPPL চৰকাৰখনো 5 বছৰ অতিক্ৰম কৰিব, আৰু কেইমাহমানৰ পিছতে সমাগত নিৰ্বাচন। গতিকে নিৰ্বাচনৰ আগত যদি আমাক এই পথটো যদি ভাল কৰি দিয়ে, তেতিয়াহ'লে আমি নিশ্চয় আনন্দিত হলো হয়। আৰু যদি এই পথটো যদি ভাল কৰি দিয়ে, তেতিয়াহ'লে আমি এইখন যি চৰকাৰে আমাৰ এই পথটো ভাল কৰিব, আমি আহি থকা নিৰ্বাচনত আমি তেওঁলোকৰ লগতে আমি আছো। গতিকে আমাৰ ইয়াতে ভোট, এইখন গাঁৱত প্ৰায় 1500-1600 মানুহৰ ভোট আছে। গতিকে 1500-1600 মানুহৰ ভোট যিখন চৰকাৰে আমাৰ এই ৰাস্তাটো দিব, তেওঁলোকৰ লগত আমি আছো নিশ্চয়। আৰু যদি এই ৰাস্তাটোত যদি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, প্ৰতি বছৰে প্ৰতিশ্ৰুতি দি থাকে, প্ৰতিশ্ৰুতি দিয়াৰ ফলত যদি ৰাস্তাটো নহয়, তেতিয়াহ'লে কিন্তু আমি ভোট দিয়াটো আমি এইখন ৰাজ্যৰ বিৰোধী, এইখন গাঁৱে আমি কেতিয়াও এইবাৰ নিৰ্বাচনত আমি ভোট নিদিওঁ। গতিকে এই কথা নিশ্চয়কৈ ক'ব লাগিব, প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰত যেন ক'ৰবাত UPPL চৰকাৰ বা BJP মিত্ৰজোঁট চৰকাৰখন ব্যৰ্থ হৈ পৰিছে, তাৰ এক যিহেতু উদাহৰণ দেখিছো। এগৰাকী বাইদেউ আছে, বাইদেউ কি ক'ব যে আপুনি কষ্টৰে কোৰেৰে মাটি চহাইছে, বিশেষকে ৰাস্তাটোৰ কাৰণে চৰকাৰে আপোনালোকৰ ফালে কোনো দৃষ্টিগোচৰ নকৰিলে, বিশেষকে পথচোৱাৰ কাৰণে, কি ক'ব, কি আহ্বান জনাব? আমি এই ৰাস্তাটোৰ কাৰণে বহুত বছৰৰ পৰা লাগি আছো, কিন্তু এতিয়ালৈকে কোনো কাণসাৰ লোৱা নাই। এয়া দেখিছে, মই দেখাইছো। এতিয়া বাৰিষা নহয়, খৰালিতে আমাৰ এইখিনিত বোকা হৈছে। এই বোকাত আমি কেনেকে চলিম? আৰু এইফালে শ্মশান আছে, শ্মশানতো আমাৰ এটা হেৰিত আছে, নাই, সেইটোও দিব লাগে। বহুত দিনতে কিন্তু চিলেক্ট হোৱা বুলি কৈছে, কিন্তু এতিয়ালৈকে অহা নাই। যিটো ইয়াৰ পাৰিষদ গৰাকী প্ৰায় বিষ্ণু মন্দিৰত অহা দেখিবলৈ পোৱা যায়, তেওঁ মিটিং কৰে, সভা কৰে, এই পথচোৱা তেওঁ দেখা পাই থাকে, দেখি থাকে, কোনো ধৰণৰ ভূমিকা তেওঁ নললে নেকি? নাই, এতিয়ালৈকে দেখা নাই এনেকুৱা ভূমিকা লোৱা। কৈছিল, কিন্তু এতিয়ালৈকে হোৱা নাই। মিটিঙতো উপস্থিত থাকো আমি গোটেই ৰাইজে, তেখেতে আহিলে আমি উপস্থিত থাকো, যেনেকে নহওক মাতে তেনেকে আহো, আহি পিনে কিন্তু কৈ যায় যে হৈ যাব, কৰি দিম বুলি, কিন্তু এতিয়ালৈকে কোনো কাণসাৰ লোৱা নাই। নিশ্চয়কৈ ক'ব লাগিব যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাই ঢুকি নোপোৱা এই পথচোৱা, পানেৰীৰ আনাধুৱাপাৰা বিষ্ণু মন্দিৰৰ এই পথচোৱাত, য'ত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাই ঢুকি নাপালে, বিটিআৰ চৰকাৰৰ কোনো এখন আঁচনি, যি আঁচনি বিশেষকে পথৰ কাৰণে লোৱা হয়, সেই পথৰ কাৰণে কোনো ধৰণৰ আঁচনি ঢুকি নোপোৱা এই পথচোৱা, য'ত বিটিআৰ চৰকাৰৰ কোনো ধৰণৰ কৃপা দৃষ্টি নপৰিলে। আৰু মোৰ সতীৰ্থ নাজিমে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ, যে এইদৰে ইয়াৰে গঞা ৰাইজসকলে ওলাই আহিছে, তেওঁলোকে নিজে শ্ৰমদান কৰিছে, কষ্টৰ উপাৰ্জিত ধন খৰচ কৰি ট্ৰেক্টৰে মাতি আনিছে, আৰু এই পথচোৱাত পেলাই তেওঁলোকে পথচোৱা নিজৰ বাবে, লগতে আহি থকা যি পৰিষদীয় নিৰ্বাচনত নেতা পালি নেতাই এই ৰাস্তাৰ এই পথেৰে তেওঁলোকে মিটিং সভাসমূহ কৰিবলৈ যাব, তেওঁলোকৰ বাবে এক প্ৰকাৰে দয়া কৰি আচলতে এই পথচোৱা তেওঁলোকে নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। আৰু কোৱা হৈছে
প্ৰতিশ্ৰুতি যিখন চৰকাৰে পূৰণ কৰিব সেইখন চৰকাৰকহে বিশেষকৈ আনাধৰাপাৰাবাসী ৰাইজে ভোটদান কৰিব। যদিহে প্ৰতিশ্ৰুতি পূৰণ নকৰে তেতিয়াহ'লে সেইখন চৰকাৰে ওফৰাই পেলাব বুলি এক প্ৰকাৰে কয় বিশেষকৈ আনাধৰাপাৰাবাসীয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।